BS4 বলেৰো গাইস কোনোবাই বিচাৰি আছে নেকি আপোনালোকে BS4 বলেৰো খুব ধুনিয়া কন্ডিশনত আছে গাড়ীখন খুব ধুনিয়া প্ৰাইসত পাই আছে 4,80,000 প্ৰাইস আছে 4.5 মানত ওলাই যাব গাড়ী ওলাই যাব চাওক একদম ধুনিয়া কন্ডিশনত আছে গাড়ীখন দেখুৱাই দিছো মই টিপটপ BS4 বলেৰো মাৰ্কেটত সহজে নাপায় যদি কোনোবাই বিচাৰি আছে 1.3 এইখন বলেৰো চাব পাৰে মানে আপোনালোকে যদি হোলিৰ সময়ত যদি অশোক লেলেণ্ড বিচাৰি আছে 1 লাখ টকা এটা লৈ আহক আৰু গাড়ী ওলাই লৈ যাওক খুব ধুনিয়া কন্ডিশনত আছে গাড়ী নাম্বার আহি আছে যোগাযোগ কৰি লব ইফালে গৈছো T7 আল্ট্রা T7 একদম ব্র্যান্ড নিউ কন্ডিশন গাইছে আজ একদম 2023 এর গাড়ি একদম ব্র্যান্ড নিউ কন্ডিশনত আছে সব গাড়ি সব অরিজিনাল টায়ার লাগি আছে দেখাই কেবিন সব দেখুৱাই দিছো গুটেখিনি একদম ধুনিয়া কন্ডিশনত আছে কেবিন পৰ্যন্ত দেখুৱাই দিছো আজিৰ ভিডিঅ'ৰ এইটো বেস্ট ডিল হ'বলৈ গৈ আছে গাইস 23 ৰ আল্ট্ৰা T7 সব ইঞ্জিনৰ কন্ডিশন চাই টায়াৰ চাই বডি চাই জিয়ে না চাই কিয় ব্র্যান্ড নিউ কন্ডিশনত আছে গাড়ীখন হোয়াইট কালার একদম ধুনিয়া কন্ডিশনৰ এখন V30 আছে লগতে কন্টেইনার বডি আছে সব গাড়ীখন একদম ধুনিয়া কন্ডিশনত আছে দাদা ইয়াৰ ডিটেইলছটো কৈ দিব এটো হল 2024 এর গাড়ি 24 ৰ 2024 এর গাড়ি এটো একদম অরিজিনাল বডি কোম্পানি বডি লাগি আছে মানুহজনে আনি এটো এক্সট্রাকে লগাই কেনে হি একদম হালকা মাল টানছে কার্টন সেটন ইঞ্জিনত প্রেসার পড়া নাই বডিত প্রেসার পড়া নাই কোনবার যদি এটো খুলি দিব লাগে মই খুলি দিম লৈ যাব তো যদি আপোনালোকে কমাৰ্চিয়েল গাড়ী বিচাৰে আজি ভিডিঅ'টোত ক্লিক কৰিছে আপোনালোকক হোলি অফাৰ লাগে ঈদৰ অফাৰ লাগে সকলোখিনি অফাৰ আজি ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম কিয়নো আজি ভিডিঅ'ত আপোনালোকে এনেকুৱা দামত গাড়ী পাব গাইছ আপোনালোকে অল ওভাৰ আসামত যদি এনেকুৱা প্ৰাইচত আপোনালোকে কমাৰ্চিয়েল গাড়ী বা বাণিজ্যিক বাহন বিচাৰে ক'তো নাপাব কেৱল মাত্ৰ আজি ভিডিঅ'টোত পাব তো ক'ত আহিছো কিমানৰ পৰা গাড়ী পাব গোটেই ভিডিঅ'ৰ মাজত ইনফৰমেশ্যন দি আছো সব গাড়ী কালেকশ্যনটো বহুত আছে আপোনালোকক য়োদ্ধা বলেৰো DI AC গোল্ড ইন্ট্রা জি গাড়ী নালাগে কিয় বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন আছে আৰু লগতে ডাঙৰ গাড়ীও আহি গৈছে নতুনকৈ এখন গাড়ী আহি গৈছে অকমান দেখুৱাই দিব সব আল্ট্ৰা T7 একদম ধুনিয়া কন্ডিশনৰ গাড়ী হয় গাইস জাস্ট নতুনকৈ শ্বৰুমত সোমাইছে তো কোনোবাই যদি আল্ট্ৰা T7 আল্ট্ৰা T6 এনেকুৱা ধৰণৰ গাড়ীবোৰ বিচাৰি আছে আজি ভিডিঅ'ত আপোনালোকে পাব একদম ধুনিয়া প্ৰাইচত আপোনালোকে পাব তো ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগতে ক'ব বিচাৰিছো গাইস যদি কোনোবাই নতুনকৈ আহিছে নহয় সাবস্ক্ৰাইব কৰি বেল নটিফিকেশনটো আপোনালোকে অন কৰি ল'ব So without wasting more clock, let's get start the video. So চাওক অকমান লাইন আপটো দেখুৱাই দিছো চাওক ইন্ট্ৰা কালেকশন চাওক গাইস V10 লাগে V30 V50 চাওক কালেকশন চাওক আপোনালোকে চাওক ইন্ট্ৰা চাওক আৰু লগতে ডাঙৰ গাড়ী কালেকশন আপোনালোকক দেখুৱাইছিলো ইন্ট্ৰত অশোক লেলেণ্ড আছে লগতে আল্ট্ৰা T7 একদম ব্র্যান্ড নিউ কন্ডিশনৰ এখন গাড়ী আছে দাদাই ভিডিঅ'ৰ মাজত ডিটেইলছ দিব এটা দাদা আছে মোৰ লগত দাদা কোন প্ৰথমে আপোনালোকৰ এড্ৰেছটো এবাৰ কৈ দিব হয় নমস্কাৰ আপোনাৰ ভিডিঅ'ত ভাল ৰেসপন্স পাইছো সেইকাৰণে আপোনাক আকৌ মাতি আনিছো আমাৰ এড্ৰেছটো হল গুৱাহাটী বৰাগাঁও এপলো এক্সেল কেয়াৰ হস্পিটালৰ সন্মুখত আপোনাৰ জালুকবাৰীৰ পৰা আহিলে 3 কিলোমিটাৰ খানাপাৰাৰ পৰা আহিলে 15 কিলোমিটাৰ জালুকবাৰী আহি ফোন কৰক স্ক্ৰিনত নাম্বাৰ আহিছে মই ড্ৰপ কৰাই লৈ আহিম খানাপাৰা আহি ফোন কৰক মই লোকেশ্যন দি দিম আহি যাব হয় স্ক্ৰিনত যিটো নাম্বাৰ আহি আছে আপোনালোকে জাস্ট ফোন কৰক গাইস জাস্ট ফোন কৰাৰ দেৰি আৰু গাড়ী গাইস আজি ভিডিঅ'ত একদম পানী দামত পাব যেহেতু বৰ্তমান হোলি চলি আছে তো আজি হোলি অফাৰ দিব না হোলি অফাৰ পাব ৰোজা কি কয় ঈদৰ অফাৰ পাব ৰমজান অফাৰ হোলি অফাৰ ঈদৰ অফাৰ গোটেই পাব গোটেই আপোনালোকে চাই থাকক আৰু গাইস নেক্সট উইকত আৰু এটা ভিডিঅ' আহিব গৈ আছে আজি যিখিনি ষ্টক আছে এইখিনি মানে ওলাই যাব লাগিব এইটো সপ্তাহত নেক্সট সপ্তাহত আৰু নতুন ষ্টক সোমাই যাব তো নেক্সট সপ্তাহত আৰু ভিডিঅ' হ'ব এটা মানে ঈদৰ আগলৈ বেক টু বেক ভিডিঅ' হ'ব আপোনালোকে একদম পানী দামত গাড়ী পাব কোনোবাই যদি কমাৰ্চিয়েল গাড়ী বিচাৰি আছে ন আপোনালোকে এই মাৰ্চ মাহত একদম মানে পানী দামত আপোনালোকে গাড়ী পাব এইখনৰ পৰা ষ্টাৰ্ট কৰিছো ইন্ট্ৰা V10 2022 এর গাড়ি 2022 এর গাড়ি এইখন গাড়ি যদি কোনোবাই লব বিচাৰে হয় কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 350 দিছো গাড়ীটো মাত্ৰ 3,50,000 দি দিছো চাওক 3,50,000 টকাত আপোনালোকে এইখন V10 পাই যাব গাড়ী কন্ডিশন একদম A1 কন্ডিশন আছে দেখি আছে খুব ধুনিয়া কন্ডিশন আছে নেক্সট ইফালে এটো সেল হৈ গৈছে অলৰেডি হৈ গৈছে ইফালে এটো আছে V30 ইন্ট্ৰা V30 2022 এর গাড়ি হয় এখনত জুৱা ভিডিঅ'ত ইয়াৰ দাম ৰাখা আছিল 5,80,000 এতিয়া এখন গাড়ীৰ দাম ৰাখিছো 5,60,000 তাৰ পৰাও মাৰ্কেটিং হ'ব ডিসকাউন্ট হ'ব আহক গাড়ী লৈ যাওক চাওক
গাড়ী কণ্ডিশ্যন চাওক গাইছ, কোনোবাই যদি V30 বিচাৰিছে ব্লু কালাৰ ধুনীয়া কণ্ডিশ্যন আছে। আৰু এখন আছে V30। এইটো হ'ল 2020ৰ গাড়ী। এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 5 লাখত দিছো গাড়ীটো। 5 লাখ 5 লাখত কিমানৰ? 20ৰ গাড়ী। 20ৰ 2020 চনৰ V30 এইখন দেই গাইছ। চাওক V30 চাওক 1 2 3 তিনিখন V30 আছে ধুনীয়া কণ্ডিশ্যন। এইখন আৰু এখন আছে। এখন হল 2022ৰ গাড়ী। দেখাই দিয়ক, ইঞ্জিনত একো প্ৰেছাৰ পৰা নাই, বডিটো একো প্ৰেছাৰ পৰা নাই। এইটো বয়লাৰ টানিছে গাড়ীতে, একদম গুড কণ্ডিশ্যন আছে। ইঞ্জিনো বডিও একদম গুড কণ্ডিশ্যন আছে। হয় যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 5.5 লাখত দিছো গাড়ীটো। 5,50,000 5.5 লাখ। 5,50,000 এনেকুৱা দামত আপোনালোকক V30 দি আছে গাইছ। নাম্বাৰ আহি আছে, আপোনালোকে যোগাযোগ কৰক, দেৰি নকৰিব। V30 আৰু আছে, আমি দেখুৱাই আছো। নেক্সট এইখন দেখুৱাইছো। এইখন হল 2022ৰ গাড়ী। অশোক লেলন 14 ফুটি বডি আছে আৰু আপোনাৰ 4 টনৰ ওপৰত পাছিং আছে। 4.5 টন পাছিং আছে। এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দিছো মাত্ৰ 8,80,000। 8,80,000 8,80,000 দি দিম। 8,80,000 টকাত এইখন অশোক লেলেণ্ড আপোনালোকে লৈ যাব পাৰিব। গাড়ী কণ্ডিশ্যন একদম A1 হৈ আছে, টনটনীয়া কণ্ডিশ্যন আছে। কোনোবাই যদি বিচাৰি আছে 4 চকীয়া গাড়ী, 4.5 টন পাছিং আছে গাড়ীখনৰ। চাওক 8,80,000 আস্কিং প্ৰাইচ। ফাইনেন্সত কিমান দিব লাগিব? 1 পৰা 1.5 লাখ দিলে ওলাই যাব। 1 লাখ টকা দিলেও ওলাই যাব ন? ওলাই যাব। চাওক 1 লাখ টকা দিলেও আপোনালোকৰ ওলাই যাব অশোক লেলেণ্ড। মানে আপোনালোকে যদি হোলীৰ সময়ত যদি অশোক লেলেণ্ড বিচাৰি আছে 1 লাখ টকা এটা লৈ আহক আৰু গাড়ী ওলাই লৈ যাওক। খুব ধুনীয়া কণ্ডিশ্যন আছে গাড়ী। নাম্বাৰ আহি আছে, যোগাযোগ কৰি ল'ব। ইফালে গৈছো T7 আল্ট্ৰা T7 একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন গাইছে। একদম 2023ৰ গাড়ী, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে। চাওক গাড়ী চাওক, অৰিজিনাল টায়াৰ লাগি আছে। দেখাই কেবিন চাওক, দেখুৱাই দিছো গোটেইখিনি একদম ধুনীয়া কণ্ডিশ্যনত আছে। কেবিন পৰ্যন্ত দেখুৱাই দিছো। আজিৰ ভিডিঅ'ৰ এইটো বেষ্ট ডিল হ'বলৈ গৈ আছে গাইছ। 23ৰ আল্ট্ৰা T7 চাওক, ইঞ্জিনৰ কণ্ডিশ্যন চাই, টায়াৰ চাই, বডি চাই, যিয়ে নাচাই কিয় ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে গাড়ীখন। কোনোবাই যদি আল্ট্ৰা T7 বিচাৰিছে এইখন আপোনালোকে চাব পাৰে। দাদা ডিটেইলছটো ক'ব। এইটো 14 ফুটি লং আছে, 4 টন পাছিং আছে। এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 9 লাখত দিছো গাড়ীটো। 9 লাখ 23ৰ গাড়ী, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন আছে। পাছিং কিমান ক'লে? 4 টন পাছিং আছে। 4 টন আছে। চাওক 23ৰ গাড়ী হয় গাইছ। 2023 চনৰ গাড়ী, 14 ফুট লং আছে। আপোনালোকে পাই আছে আল্ট্ৰা T7 9 লাখ টকা প্ৰাইচ। 9 লাখ টকা আস্কিং প্ৰাইচ আছে গাইছ। কমি যাব বাৰ্গেনিঙত, আপোনালোকৰ ভালেখিনি প্ৰাইচ কমি যাব। আৰু কিমান মান কমিব? ভিডিঅ'ত অকণমান কমাই দিব নেকি? 20,000 কমচে কম 20,000 কমিব। 20,000 কমি যাব। চাওক হেভি এমাউণ্ট গাইছ। 20,000 টকা কমিছে আৰু কমি যাব। য়োদ্ধা দেখুৱাইছো। য়োদ্ধা 4x4 2023ৰ গাড়ী। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইখন দি আছো মাত্ৰ 6,40,000 দিছো গাড়ীটো। 6,40,000 দিছো। চাওক 4x4 দেখুৱাইছো। কোনোবাই যদি য়োদ্ধা 4x4 বিচাৰিছে একদম ধুনীয়া কণ্ডিশ্যনত আছে এইখন, আপোনালোকে চাব পাৰে। নেক্সট ইফালে এইটো হ'ল DI 3200 4 টন পাছিং আছে। হয় 10 ফুটি ডালা। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 4 লাখত দিছো গাড়ীটো। 4 লাখ 4 লাখত দিছো। চাওক 4 লাখ টকাত এইখন DI 3200। নেক্সট মেজিক দেখুৱাইছো। মেজিক আছে, এখন আছে 2018 গাড়ী। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2.5 লাখত দিছো গাড়ীটো। 2,50,000 2,50,000 দিছো। 2.5 লাখ টকাত এইখন মেজিক আপোনালোকে পাই আছে। 2018 চনৰ গাড়ী। গাড়ীখন ধুনীয়া হৈ আছে, দেখুৱাই দিছো। নেক্সট য়োদ্ধা 1700 দেখুৱাইছো আমি। 2022ৰ গাড়ী। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দি আছো মাত্ৰ 6,20,000 দিছো গাড়ীটো। 6,20,000 দিছো। চাওক 6,20,000 টকাত এইখন 2022 চনৰ গাড়ী আপোনালোকে পাই আছে। খুব কোম্পানী বডি আছে, একদম ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। কণ্টেক্ট কৰিব। ইফালে 2.0 দেখুৱাইছো। 2.0 2 টনৰ এইটো। এইখন গাড়ী হ'ল 2022ৰ গাড়ী। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 6,50,000 দিছো গাড়ীটো। 650 দিছো। 6,50,000 6,50,000 দিছো। এইখন হ'ল অটো। এইখন গাড়ী 2021ৰ গাড়ী। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 1,40,000 দিছো গাড়ীটো। 1,40,000 1,40,000 1.5 লাখৰ ডাউনত দিয়া আছে। কোনোবা যদি 3 চকীয়া বিচাৰিছে অটো 1,40,000 লৈ যাওক আৰু কমিহে যাব প্ৰাইচ। মেজিক এক্সপ্ৰেছ দেখুৱাইছো আমি। 2024ৰ গাড়ী। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 450 দিছো গাড়ীটো। 4,50,000 4,50,000 দিছো। চাওক 4.5 লাখ টকাৰ এইখন মেজিক লৈ যাওক। বলেৰো দেখুৱাইছো। বলেৰো
2019 মডেল বহুত মানে BS4 গাড়ী বিচাৰে এখন 1.3 1300 কেজি পাসিং আছে 8 ফুট লং আছে এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি 480 দিছো গাড়ীটো অনলি 4 লাখ আছে BS4 বলেৰো গাইস কোনোবাই বিচাৰি আছে নেকি আপোনালোকে BS4 বলেৰো খুব ধুনীয়া কন্ডিশনত দি আছে খুব ধুনীয়া কন্ডিশনত আছে গাড়ীখন খুব ধুনীয়া প্ৰাইসত পাই আছে 4,80,000 প্ৰাইস আছে 4.5 মানত ওলাই যাব গাড়ী ওলাই যাব চাওক একদম ধুনীয়া কন্ডিশনত আছে গাড়ীখন দেখুৱাই দিছো মই টিপটপ BS4 বলেৰো মাৰ্কেটত সহজে নাপায় যদি কোনোবাই বিচাৰি আছে 1.3 এইখন বলেৰো চাব পাৰে নেক্সট এখন আছে BS3 যোদ্ধা এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি 3.5 দিছো গাড়ী 3.5 চাওক যোদ্ধাৰ দাম একদম কমাই দিছে গাইস 3.5 লাখ টকাত যোদ্ধা পাই আছে BS3 গাড়ী কোনোবাই যদি BS3 বিচাৰি আছে এইখন চাব পাৰে গাইস মাত্ৰ 3.5 লাখ টকা দিয়ক যোদ্ধা লৈ যাওক নেক্সট B50 এখন আছে 2022 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দিয়াছো মাত্ৰ 6,20,000 দিছো গাড়ী 6,20,000 দিছো চাওক 6,20,000 টকাত আপোনালোকে এইখন V50 লৈ যাব পাৰিব গাড়ী ধুনীয়া কন্ডিশনত আছে আৰু এখন 1700 দেখুৱাইছো আমি এখন হল 2021 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 5 লাখত দিছো গাড়ীটো অনলি 5 লাখত দিম চাওক ডাইৰেক্ট 5 লাখ টকা দিয়ক 21 যোদ্ধা 1700 মডেল দি আছে গাড়ীত খুব ধুনীয়া কন্ডিশনত আছে একদম A1 চাওক মেগা এক্সেল কন্টেনাৰ বডি তো এখন গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 250 দিছো গাড়ীটো 2.5 লাখত দি দিছো 2.5 লাখ টকাৰ এইখন কন্টেনাৰ লৈ যাওক আপোনালোকে মেগা এক্সেল খুব ধুনীয়া কন্ডিশন গাড়ী চাওক জিপ দেখুৱাইছো জিপ 2020 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 150 দিছো গাড়ীটো 1.5 লাখত পাই যাব চাওক 1.5 লাখ টকাৰ এইখন জিপ আপোনালোকে লৈ যাওক যিসকলে কম দামত গাড়ী বিচাৰি আছে মালটনা গাড়ী এইবোৰ গাড়ী কিনিব পাৰে বলেৰো দেখুৱাইছো 4x4 দেখাই দিয়ক 4x4 বলেৰো 2023 মডেল এখন গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 7,20,000 দিছো গাড়ীটো 7,20,000 টকা 7,20,000 4x4 লৈ যাওক চাওক একদম ধুনীয়া কন্ডিশন আছে হোয়াইট কালাৰত একদম ধুনীয়া কন্ডিশনৰ এখন V30 আছে লগতে কন্টেনাৰ বডি আছে চাওক গাড়ীখন একদম ধুনীয়া কন্ডিশনত আছে দাদা ইয়াৰ ডিটেইলছটো কৈ দিব এটো হল 2024 গাড়ী 2024 গাড়ী এটো একদম অৰিজিনাল বডি কোম্পানী বডি লাগি আছে মানুহজনে আনি এটো এক্সট্ৰাকে লগাই কেনে হি একদম হালকা মাল টানছে কাৰ্টন সেটন ইঞ্জিনত প্ৰেসাৰ পৰা নাই বডিত প্ৰেসাৰ পৰা নাই কোনবাৰ যদি এটো খুলি দিব লাগে মই খুলি দিম লৈ যাব আৰু যদি নালাগে এনেকে লব পাৰে এখনৰ আস্কিং প্ৰাইস ৰাখিছো মাত্ৰ 6.5 লাখ টকা 6.5 লাখ টকা 6,50,000 টকাত আপোনালোকে পাই আছে 2024 চনৰ V30 চাওক 24 চনৰ একদম ধুনীয়া কন্ডিশনত V30 আছে কোনোবা যদি বিচাৰি আছে নাম্বাৰ আহি আছে স্ক্ৰিনত এতিয়াই যোগাযোগ কৰক এখন হল সুপ্ৰ 2020 মডেল BS4 বহুত মানে BS4 ৰ সুপ্ৰ বিচাৰি থাকে হয় এখন গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দিয়াছো মাত্ৰ 2,80,000 দিছো গাড়ী চাওক মাত্ৰ 2,80,000 টকাত এইখন সুপ্ৰ আপোনালোকে লৈ যাব পাৰিব গাড়ী একদম ধুনীয়া কন্ডিশনত আছে কোনোবা যদি বিচাৰি আছে ফোন কৰক শ্বৰুমত জাষ্ট গাড়ীখন সোমাইছে সেই গাড়ী একদম নেক্সট টু শ্বৰুম কন্ডিশন গাড়ী যদি সুপ্ৰ বিচাৰি আছে এইখন চাব পাৰে টিপটপ গাড়ী হৈ আছে ইন্টাৰ দেখুৱাইছো ইন্টাৰ V30 এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 5,30,000 দিছো গাড়ী 530 দিছো চাওক 5,30,000 টকাত এইখন হোয়াইট কালাৰত একদম ধুনীয়া কন্ডিশনত আছে গাড়ী ইন্ট্ৰা V30 কোনোবাই যদি বিচাৰি আছে কন্টেক্ট কৰি ল'ব ইফালে আমি এসি গোল্ডত গৈছো এটো হল 2023 গাড়ী এখন গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,80,000 দিছো গাড়ী 380 দিছো ওকে ইফালে আছে 2020 গাড়ী ডিজেল ভাৰ্সন হয় এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3 লাখত দিছো গাড়ীটো 3 লাখ টকাত এখন এসি গোল্ড আপোনালোকে লৈ যাব পাৰিব গাড়ী ধুনীয়া কন্ডিশন নেক্সট ইফালে মেজিক এক্সপ্ৰেছ 2018 গাড়ী হয় এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 280 দিছো গাড়ী 2,80,000 চাওক ইফালে 2020 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,80,000 দিছো গাড়ীটো মাত্ৰ 2,80,000 টকাত এইখন এসি গোল্ড হয় BS4 এখন হল BS4 গাড়ী 2017 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 250 দিছো গাড়ীটো 250 আৰু কমিব না কমি যাব সব BS4 গাড়ী বহুতে বিচাৰি থাকে যদি বিচাৰি আছে BS4 এসি
এচি EX AC এইখন আপোনালোকে চাব পাৰে একদম ধুনীয়া কণ্ডিশ্যনত আছে দাম কিমান কম দামত দি আছে গাড়ী চাওক 2.5 লাখ টকা আস্কিং আছে আৰু কমি যাব অটো দেখুৱাইছো অটোটো হ'ল 2022 গাড়ী ইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 150 দিছো গাড়ীটো অনলি 1.5 লাখ টকাত আপোনালোকে মালটনৰ অটো এইখন ডিলাৰত পাব এচি গ'ল্ড 2022 গাড়ী এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় ইখন দি আছো 3,30,000 দিছো গাড়ীটো 330 দিছো 3,30,000 টকাত এখন গ'ল্ড নেক্সট এখন হ'ল 2022 গাড়ী এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ইখন দিছো মাত্ৰ 3.5 দিছো গাড়ীটো 3.5 3.5 ওকে ইফালে 2024 গাড়ীটো ডিজেল ভাৰ্সন বহুত মানুহে 24 ডিজেল গাড়ী বিচাৰে এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 4 লাখত দিছো গাড়ীটো 4 লাখ টকা 24 গাড়ী বডি বনাই দিব ন বডি বনাই দিম বডি বনাই 4 লাখ বডি বনাই 4 লাখ চাওক বডি বনাই দিব যেনেকুৱা বডি লাগে আপোনালোকক বনাই দিয়া হ'ব 4 লাখ টকাত বডি ইনক্লুড কৰে চাওক 2024 গাড়ী হয় দেই একদম নতুন গাড়ী ইফালে এখন হ'ল 2022 গাড়ী এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,30,000 দিছো গাড়ীটো 3,30,000 22 এচি গ'ল্ড ইফালে এখন হ'ল 2020 গাড়ী 3,10,000 দিছো গাড়ীটো মানে 3 লাখত ওলাই যাব 3 লাখত ওলাই যাব এগুলা চাওক ইফালে 2022 গাড়ী এখন দিছো মাত্ৰ 3,30,000 3,30,000 দি দিম নেক্সট মেজিক দেখুৱাইছো মেজিক দিছো এইটো 2022 গাড়ী এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,80,000 দিছো গাড়ীটো 380 দিছো 3,80,000 টকাত এখন মেজিক নেক্সট আছে 2023 গাড়ী এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 370 দিছো গাড়ীটো 3,70,000 দিছো ওকে 2022 গাড়ী এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দিছো মাত্ৰ 1,70,000 দিছো গাড়ীটো 1,70,000 1,70,000 লাখত ওলাব ন 1.5 লাখত ওলাই যাব নেক্সট ইফালে এইটো হ'ল G2 প্লাছ পেট্ৰলৰ 2022 গাড়ী হয় এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দিছো মাত্ৰ 2,80,000 দিছো গাড়ীটো 2,80,000 2,80,000 কমিব না আৰু কমি যাব বাৰ্গেনিং দুখন আছিল এখন G2 প্লাছ ওলাই গ'ল চাওক এইখন অকল এইখনে আছে হোৱাইট কালাৰত ইয়াতে আৰু এখন আছিলে ওলাই গ'ল